নমস্কাৰ মিত্ৰসকল, ইউটিউব চেনেল অমৃতেশ্বৰ পুত্ৰালৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি দীৰ্ঘদিনৰ মূৰত আপোনালোকৰ ওচৰলৈকে আহিব পাইছোঁ। যিটো বিষয় আজি আপোনালোকৰ ওচৰত মই উত্থাপন কৰিম বুলি ভাবি আছোঁ বহুদিন আগৰ পৰা, সেই বিষয়টো হৈছে এইটোৱে যে মোৰ ইউটিউব চেনেলৰ নাম হৈছে অমৃতেশ্বৰ পুত্ৰা, মানে অমৃতৰ সন্তান। আৰু এই নামটো মই গ্ৰহণ কৰিছোঁ ভগৱত কৃপাত বেদৰ পৰা, ঋগ্বেদ নে যজুৰ্বেদৰ পৰা এইটো অমৃতেশ্বৰ পুত্ৰ শব্দটো মই গ্ৰহণ কৰিছোঁ। আৰু মোৰ ইউটিউব চেনেলত জড়িত প্ৰতিজন বন্ধু বান্ধৱী জানে যে মোৰ চেনেলৰ একমাত্ৰ উদ্দেশ্যই হৈছে সত্য সনাতন ধৰ্মৰ দৰ্শন, অধ্যাত্ম, ভাৰতীয় সংস্কৃতি পৰম্পৰা ঐতিহ্য আৰু আমাৰ ঋষি শিক্ষা, ঋষি সংস্কৃতি, ঋষি আদৰ্শৰ সনাতন বাণীবিলাক সৰ্বসাধাৰণ মানুহৰ মাজত সৰল ভাষাত প্ৰচাৰ কৰা, এইটোৱে একমাত্ৰ উদ্দেশ্য। আৰু ফেচবুকতো মই আত্মপ্ৰকাশ কৰা আজি প্ৰায় কিমান বছৰ হ'ল মই নাজানো। মোৰ এটাই উদ্দেশ্য লৈ কিনে মই আত্মপ্ৰকাশ কৰিছোঁ, সত্য সনাতন ধৰ্ম দৰ্শন আৰু অধ্যাত্মক আৰু ভাৰতীয় দৰ্শন ঐতিহ্যক, ভাৰতীয় সংস্কৃতি পৰম্পৰা, অসমীয়া সংস্কৃতি পৰম্পৰা, ভাৰতৰ বীৰ বীৰাংগনাবিলাকক, ভক্ত সন্ত সিদ্ধ মহাপুৰুষ অৱতাৰ পুৰুষসকলৰ মহিমাক প্ৰচাৰ কৰা আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰাণস্বৰূপ বেদলক্ষণা দেশী গৌ বংশৰ মহিমা প্ৰচাৰ কৰা, জৈৱিক কৃষিৰ মহিমা প্ৰচাৰ কৰা, গাঁৱৰ মহিমা প্ৰচাৰ কৰা, স্বদেশী বিচাৰ ক্ৰান্তিক প্ৰচাৰ কৰা। এটা প্ৰশ্ন হ'ব পাৰে যে যদি মই সত্য সনাতনী হয়, তে মোৰ ওপৰত অসংখ্য ব্যক্তিৰ প্ৰশ্ন হৈছে, যিহেতু কিছু বছৰৰ পৰা মই বিজেপি চৰকাৰৰ বিৰুদ্ধে ইউটিউব চেনেলতো কৈ আছোঁ আৰু ফেচবুকত অসংখ্য পোষ্ট মই দি আছোঁ। বিজেপি চৰকাৰৰ বিৰুদ্ধে দিনে ৰাতি পোষ্ট দি থকাৰ কাৰণে, কৈ থকাৰ কাৰণে মোৰ সনাতনী ভাই বন্ধুসকলৰ অসংখ্য জনৰ অন্তৰত এটা দাৰুণ প্ৰশ্ন জন্ম হৈছে যে যি বিজেপি সনাতনপন্থী আৰু সনাতনক প্ৰচাৰ কৰি আছে, হিন্দুত্বক প্ৰচাৰ কৰি আছে, আৰু কংগ্ৰেছে আজি ইমান বছৰে হিন্দুত্ব বিৰোধী কৰ্মবিলাক কৰি দেশৰ যি ধ্বংসাত্মক দেশৰ যি ইতিহাস, সেই ইতিহাসৰ লগত কংগ্ৰেছ চৰকাৰ বিশেষৰূপে জড়িত, এই কথাটো সকলোৱে জানে। তেনেস্থলত মই বিজেপি বিৰোধী স্থিতি কিয় লৈছোঁ, বা মই নোটা কিয় মাৰি আছোঁ, বিজেপিৰ সপক্ষে ভোট কিয় দিয়া নাই, বা কা বিৰোধী আন্দোলনত মোৰ এটা ভূমিকা আছিল। এজন নুনমাটি বিষ্ণুৰাভা নগৰৰ যুৱক হিচাপে মই মনে প্ৰাণে কা বিৰোধী আন্দোলনত যোগদানো কৰিছিলোঁ। দেৱেন দত্ত ছাৰহঁতে যেতিয়া, অখিল গগৈহঁতে যেতিয়া উদাত্ত বক্তৃতা দিছিল, সেই বক্তৃতাটো মই আছিলোঁ। আৰু মনে প্ৰাণে জুবিনদাৰ দ্বাৰা সমৰ্থিত, জুবিনদাই যি কা বিৰোধী আন্দোলনৰ নেতৃত্ব লৈছিল, সেই আন্দোলনত মই মনৰ পৰা প্ৰাণৰ পৰা জড়িত আছিলোঁ। এই গোটেইবিলাক বিজেপি বিৰোধী যিমান পোষ্ট দি আছোঁ আজি প্ৰায় 5-6 বছৰে, প্ৰত্যেকটো পোষ্ট মোৰ বিজেপি বিৰোধী। আৰু অসংখ্য অন্ধভক্তক মই পৰিস্থিতিৰ বলি হৈ কিনে ব্লক কৰি দিব লগা হৈছে, আৰু অসংখ্য শাসক পক্ষৰ অন্ধভক্তই মোক ব্লক কৰি কিনে গুচি গৈছে, আনফ্ৰেণ্ড কৰি গুচি গৈছে। কেইবাজনো অন্তৰংগ বন্ধুৰ লগত মোৰ সম্পৰ্ক বেয়া হৈছে বিজেপি বিৰোধী মোৰ স্থিতিৰ কাৰণে, আৰু বিজেপিৰ বিৰুদ্ধে মই অহৰ্নিশে পোষ্ট দিয়াৰ কাৰণে, ইউটিউবত কোৱাৰ কাৰণে। তে এই প্ৰশ্নটো মোক ভাল পোৱা আৰু মোৰ জীৱনাদৰ্শক ভাল পোৱা, সনাতনক ভাল পোৱা, বেদ বেদান্তক ভাল পোৱা, গীতা ভাগৱতক ভাল পোৱা প্ৰতিজন বন্ধুৰ অন্তৰত এইটো দাৰুণ প্ৰশ্ন যে বিজেপি বিৰোধী স্থিতি মই কিয় লৈছোঁ। কাৰণ বিজেপিটো হিন্দুত্ব প্ৰচাৰ কৰি আহিছে, গোড়া হিন্দুত্ববাদক হওক বা উদাৰ হিন্দুত্ববাদক হওক, মুঠতে আজি আৰম্ভণিৰ পৰাই বিজেপিয়ে প্ৰচাৰ কৰি আহিছে হিন্দুত্বক। আৰু তেওঁলোকে সদায় ইছলাম বিৰোধী স্থিতি বা জাতিগত বিদ্বেষ বিৰোধী স্থিতিত আছে, জাতিগত বিদ্বেষৰ সপক্ষে আছে বিজেপি। গতিকে মই সত্য সনাতনী হৈ কিনে মইতো দিনে ৰাতি মিয়া বিৰোধী স্থিতি ল'ব লাগিছিল, কংগ্ৰেছ বিৰোধী স্থিতি ল'ব লাগিছিল, অখিল গগৈক মই কুকুৰে কাঁইট নোখোৱা কৰি গালি পাৰিব লাগিছিল, বা যিসকল তোৰ বিৰোধী বা হিন্দুত্ব বিৰোধীবিলাকক মই দিন ৰাতি গালি পাৰিব লাগিছিল। কিন্তু মই হিন্দুত্ব বিৰোধীবিলাকক গালি নাপাৰি, অখিল গগৈক গালি নাপাৰি, বা জুবিনপন্থীসকলক গালি নাপাৰি মই বিজেপিপন্থীসকলৰ বিৰুদ্ধে দিন ৰাতি কোৱা লেখা কাৰণটো কি? য'ত নেকি বিজেপিয়ে আৰম্ভণিৰ পৰাই হিন্দুত্বক প্ৰচাৰ কৰি আহিছে, আৰু মই নিজকে এজন অতি উগ্ৰ সনাতনী বুলি আৰম্ভণিৰ পৰা নিজৰ ইউটিউব চেনেলত পৰিচয় দি আহিছোঁ যে মই দুৰন্তৰূপে সনাতনী হিন্দু। কাৰণ একমাত্ৰ লক্ষ্যই হৈছে মোৰ বেদ উপনিষদৰ প্ৰচাৰ, গীতাৰ বাণী প্ৰচাৰ, ভাগৱতৰ বাণী প্ৰচাৰ, 18 পুৰাণৰ বাণী প্ৰচাৰ, উপপুৰাণ সকলোবিলাকক প্ৰচাৰ,
ভাৰতৰ বেদলক্ষণা দেশী গৌবংশৰ মহিমা প্ৰচাৰ, জৈৱিক কৃষি প্ৰচাৰ, ঋষি শিক্ষা, ঋষি সংস্কৃতি, ঋষি আদৰ্শৰ প্ৰচাৰ, ব্ৰহ্মগায়ত্ৰীৰ প্ৰচাৰ, ওংকাৰ মহামন্ত্ৰৰ প্ৰচাৰ, দেৱ মন্দিৰসকলৰ মহিমা প্ৰচাৰ, তীৰ্থৰ মহিমা প্ৰচাৰ, ব্ৰত উপবাসৰ মহিমা প্ৰচাৰ, ব্ৰহ্মচৰ্য সদাচাৰৰ মহিমা প্ৰচাৰ, সাত্বিক খাদ্য আহাৰ বিহাৰৰ প্ৰচাৰ আৰু বলি বিধান আদি যিবিলাক নাৰকীয় কৰ্ম এইবিলাকৰ বিৰুদ্ধে মই সদায় কৈ আছোঁ। জাত পাত, ব্ৰাহ্মণ্যবাদ, অস্পৃশ্যতা আদিৰ বিৰুদ্ধে মই আৰম্ভণিৰ পৰা কৈ আছোঁ। চাওক, বিজেপিৰ বিৰুদ্ধে মই লেখা আৰু কোৱাৰ প্ৰধান কাৰণ হৈছে এইটো যে যদিও মই সত্য সনাতনী, কিন্তু সনাতনৰ নামত যিবিলাক বিভৎসতম পৰম্পৰা চলি আহিছে মধ্যযুগৰ পৰা, সেইবিলাকৰ বিৰুদ্ধে মই কিন্তু আৰম্ভণিৰ পৰা মই আছোঁ। যেনে বলি বিধান, কামাখ্যাৰ পৰা দীৰ্ঘেশ্বৰীৰ পৰা আদি কৰি যিমান মঠ মন্দিৰত বলি বিধান হৈ আছে, মই লক্ষ্য কৰিছোঁ যে বিজেপিৰ অন্ধভক্তসকলে বা চক্ষুষ্মান ভক্তসকলে এই বলি বিধানক সমৰ্থন কৰে, অথবা সমৰ্থন নকৰিলেও মনে মনে থাকে। প্ৰতিবাদ কৰা, কোনো ধৰণৰ প্ৰতিবাদ কৰা সাহস আজিলৈকে কোনো বিজেপিৰ অন্ধভক্ত বা চক্ষুষ্মান ভক্তক মই আজিলৈকে দেখা পোৱা নাই। যিমান জঘন্যতম নাৰকীয় কৰ্ম হৈ আছে, ছাগলী বলি, পাৰ বলি, হাঁহ বলি, মহ বলিৰ পৰা আদি কৰি যিমান নাৰকীয় কৰ্ম হৈ আছে, বিজেপি ভক্তসকলৰ হয়তো ইয়াতে মৌনী বাবা হৈ আছে, হয়তো মৌন সমৰ্থন কৰি আছে, নহয়তো প্ৰকাশ্য সমৰ্থন কৰি আছে, যাৰ কাৰণে অসংখ্য অন্ধভক্তৰ লগত মোৰ ব্লক কৰা কৰি পৰ্যন্ত হৈ গৈছে আৰু বিভিন্ন ধৰণৰ অকথনীয় পৰিস্থিতি ফেচবুকত, ইউটিউবত হৈ গৈছে। গতিকে যিহেতু সনাতনৰ বেদ বেদান্তৰ মূল ভিত্তি প্ৰেমৰ ওপৰত, অহিংসাৰ ওপৰত প্ৰতিষ্ঠিত, সৰ্বভূতক আত্মস্বৰূপ বুলি ভাবা, সৰ্বভূতক ভগৱত স্বৰূপ বুলি ভাবা, নিজক যিমান ভাল পাওঁ সকলো প্ৰাণীকে সিমান ভাল পোৱা, সকলো প্ৰাণীৰ মাজত ভগৱানক দেখা বা আত্মাক দেখা, এইটো হৈছে সনাতনৰ মূল বাণী, বেদান্তৰ মূল বাণী। বেদান্তৰ মাজত হিংসাৰ কোনো স্থান নাই, বৰ্বৰতা নাৰকীয়তাৰ কোনো স্থান নাই, কোনো প্ৰাণীৰ তেজ বোৱা কোনো স্থান নাই। আছে, ইছলামত আছে। ইছলামত আল্লাহক প্ৰীত কৰাৰ কাৰণে 1,00,000 কোটি ছাগলী বলি দিবই লাগিব, 1,00,000 কোটি ডুম্বাক বলি দিবই লাগিব। ডুম্বাৰ পৰিৱৰ্তে ভাৰতত 1,00,000 কোটি গৌবংশৰ বলি দিবই লাগিব। এটা প্ৰাণীক নৰকত কৰি নৰক যন্ত্ৰণা দি কিনে হালাল কৰিব লাগিব, কাটিব লাগিব, ৰেপিব লাগিব, হানিব লাগিব, মাৰিব লাগিব। কষ্ট মানে ভয়ানক কষ্ট দি হত্যা কৰিলে তেতিয়া আল্লাহ প্ৰসন্ন হ'ব, ঈশ্বৰ প্ৰসন্ন হ'ব। যেতিয়ালৈকে তেজৰ সাগৰ যেতিয়ালৈকে ডুবাই নিদিওঁ পৃথিৱীখন, তেতিয়ালৈকে আল্লাহ, ঈশ্বৰ, কোৰাণ তেতিয়ালৈকে প্ৰসন্ন হ'ব নোৱাৰে। এইটো ইছলামৰ বাণী। তাৰ সম্পূৰ্ণ বিপৰীত বাণীটো হৈছে কি, যে সৃষ্টিৰ কাৰণে তোমাৰ নিজৰ তেজ বৈ দিয়া, সৃষ্টিৰ মংগলৰ কাৰণে, মানুহৰ মংগলৰ কাৰণে, সকলো প্ৰাণীক ৰক্ষা কৰাৰ কাৰণে, ৰাষ্ট্ৰ সমাজক ৰক্ষা কৰাৰ কাৰণে নেতাজী সুভাষ বসুৰ দৰে তোমাৰ তেজ বৈ দিয়া। তুমি মা কালীৰ ওচৰত, শিৱৰ ওচৰত, দুৰ্গাৰ ওচৰত তোমাৰ তেজ দিয়া, কিন্তু কোনো নিৰ্দোষ নিষ্পাপ অমাত প্ৰাণীৰ তেজ মা কালীও বিচৰা নাই, দুৰ্গাও বিচৰা নাই, শিৱও বিচৰা নাই, বিষ্ণুৱে বিচৰা নাই, কোনো বিচৰা নাই। দীৰ্ঘেশ্বৰীৰ পৰা কামাখ্যালৈকে লক্ষ লক্ষ বলি হৈ আছে। মই বলি বিধানৰ বিৰুদ্ধে আবাল্য আকৈশৰ বিদ্ৰোহ ঘোষণা কৰি আহিছোঁ, ইছলামৰ কুৰবানীৰ বিৰুদ্ধেও সমানেই বিদ্ৰোহ ঘোষণা কৰি আহিছোঁ, আৰু হিন্দুৰ বলি বিধানৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি আহিছোঁ। কিন্তু বিজেপিৰ অন্ধভক্তসকলে এই ক্ষেত্ৰত মোক দুৰন্তৰূপে প্ৰতিবাদ কৰিছে, দুৰন্তৰূপে মোক বেবিচাৰ ভাষাত গালি পাৰিছে, আনকি মোক ফোনতো ধমকি দিছে বলি বিধানৰ বিৰুদ্ধে মই মঠ মন্দিৰত যিবিলাক নাৰকীয় কৰ্ম হৈ আছে। গতিকে বিজেপিৰ বিৰুদ্ধে মই প্ৰচাৰ কৰাৰ প্ৰধান কাৰণ হৈছে বলি বিধান। 2 নম্বৰ হৈছে ব্ৰাহ্মণ্যবাদ, জাত পাত। মই জন্মৰ পৰাই কবিৰৰ দৰে একদম মহাপুৰুষ শংকৰদেৱৰ পৰা, এই কবিৰৰ পৰা মহাপুৰুষ শংকৰদেৱলৈকে যিমান মহাপুৰুষ জন্মিছে ভাৰতত, সকলোৱে জাত পাতৰ বিৰুদ্ধে, ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে, উচ্চ নিচৰ বিৰুদ্ধে। মই বামুণ, তই শূদ্ৰ, মই চণ্ডাল, তই চৰ্বা, মই গোস্বামী, তই হাজৰিকা, তোৰ ঘৰত মই নাখাওঁ, তোৰ ঘৰত মই নাযাওঁ, তোৰ ঘৰত মই ছোৱালী নিদিওঁ, তোৰ ঘৰৰ ছোৱালী মোৰ ল'ৰাই যদি টানি লৈ আহে তেনেহ'লে মোৰ ল'ৰা বোৱাৰীক মই নাচাওঁ, ল'ৰা বোৱাৰী অস্পৃশ্য, ল'ৰা বোৱাৰীক মই দৰ্জাৰ পৰা বাহিৰ কৰি দিম। তোৰ ঘৰত চাহ খাব লাগিলে মোৰ কাপটো বেলেগ হ'ব লাগিব, মোৰ প্লেটখন বেলেগ হ'ব লাগিব, তোৰ ঘৰত সোমালে মই গা ধুব লাগিব, তই সৰু মানুহ, মই ডাঙৰ মানুহ, তই সৰু জাতি, মই উচ্চ জাতি। এই ধৰণৰ যিবিলাক পাশবিকতা, এইবিলাক দলদৰ যিবিলাক জঘন্যতম যিবিলাক, যে মই গোস্বামী, তই সৰু জাতি, মই মহন্ত, মই ডাঙৰ জাতি, তই সৰু জাতি, তোৰ ঘৰত মই বেলেগ কাঁহী, বেলেগ গিলাচত ভাত খাব লাগিব,
তোৰ ঘৰৰ লগত বৰ বিবাহৰ ৰিলেশ্যনো হ'ব নোৱাৰে এইবিলাকৰ বিৰুদ্ধে আবাল্য আকৈশৰ এই ভয়ংকৰ নাৰকীয় মনোবৃত্তিবিলাকৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি আছোঁ আনকি সত্ৰবিলাক যে আজি যে খ্ৰীষ্টানীতিৰ হাতত যে গুচি গ'ল মাজুলীৰ পৰা আদি কৰি যিমান সত্ৰ সেই সত্ৰবিলাক খ্ৰীষ্টানীতিৰ হাতত গুচি যোৱাৰ মূলতো হৈছে ব্ৰাহ্মণ্যবাদ জাতপাত আৰু উচ্চ নিচৰ ভাৱনা সূচীভাৱীগ্ৰস্ততাৰ ভাৱনা চোৱাচুতৰ ভাৱনা কাৰণ সত্ৰাধিকাৰসকলে একমাত্ৰ তেওঁলোকে নিজৰ জাতৰ বাহিৰে অন্য জাতিক মানুহক তেওঁলোকে নিৰ্মালি দিলেও ওপৰৰ পৰা এনেকুৱা কৰি দিয়ে তলত নিৰ্মালি থাপ মাৰি ধৰিব লাগিব মই নিজে দেখা পাইছোঁ বেলেগ জাতিৰ মানুহৰ ঘৰত কোনো সত্ৰাধিকাৰী কেতিয়াও নাযায় কোনো সত্ৰাধিকাৰে নিম্ন জাতি তথাকথিত নিম্ন জাতিৰ মানুহক কেতিয়াও শৰণ দীক্ষা নিদিয়ে আজিও আগতেও দিয়া নাছিল আজিও নিদিয়ে গতিকে মই গোস্বামী উচ্চ জাতি মই শৰ্মা উচ্চ জাতি তই ক্ষুদ্ৰ জাতি গতিকে তোৰ ক্ষুদ্ৰ জাতি তোৰ হাতেদি তোক মই হাতত স্পৰ্শ কৰিব নোৱাৰোঁ তই মোৰ চৰণ স্পৰ্শ কৰিব নোৱাৰোঁ তোক মই শৰণ দীক্ষাও দিব নোৱাৰোঁ যাৰ কাৰণে এই মনোবৃত্তিৰ কাৰণে আজি মাজুলীৰ দৰে এখন জাগা আজি তোৰ খ্ৰীষ্টানীতিৰ তোৰ আজি হেৰি হৈ গৈছে কেন্দ্ৰ হৈ গৈছে যিমান সত্ৰ আছে চব তোৰ জাতপাত ব্ৰাহ্মণ্যবাদ চোৱাচুতৰ মূল কেন্দ্ৰ হৈছে সত্ৰবিলাক সেইকাৰণে কোৱা হয় যে শংকৰ মাধৱে বোলে সত্ৰ প্ৰতিষ্ঠাই কৰা নাছিল এনে এটা কথা কোৱা হয় মই ইমান দূৰ নাজানো হৰিদেৱে সত্ৰ প্ৰতিষ্ঠা কৰা বুলি মই জানো দামোদৰদেৱে সত্ৰ প্ৰতিষ্ঠা কৰা বুলি মই জানো আনকি মহাপুৰুষ মাধৱদেৱে বৰপেটা সত্ৰৰ বন্তিগছ জ্বলোৱা বুলি মই জানো গণকোচি সত্ৰতো মাধৱদেৱ প্ৰায় 18 বছৰ থকা বুলি মই জানো গতিকে সেইবিলাক কথা ইমান ভিতৰলৈকে মই নাজানো কিন্তু জাতপাতৰ লগত বিজেপিৰ ঘনিষ্ঠ সম্পৰ্ক আছে আৰু জাতপাতৰ যুদ্ধখন তেওঁলোকে অতীতৰ পৰাই তেওঁলোকে সাৰ পানী যোগাই আহিছে মই বামুণ তই ক্ষুদ্ৰ মই উচ্চ জাতি তই নিম্ন জাতি তোৰ ঘৰত মই নাযাওঁ তোৰ ঘৰত মই নাখাওঁ তোৰ ঘৰত ছোৱালী বিয়া নিদিওঁ তোৰ ঘৰৰ ছোৱালী যদি মোৰ ল'ৰাই লৈ আহে তেনেহ'লে মোৰ ল'ৰা বোৱাৰীৰ লগত সম্পৰ্ক চেছ কৰি দিম এই ধৰণৰ নাৰকীয়তা এই ধৰণৰ বৰ্বৰতা এই ধৰণৰ জঘন্যতম মনোবৃত্তিৰ বিৰুদ্ধে আবাল্য আকৈশৰ যুদ্ধ কৰি আহিছোঁ যুদ্ধ কৰিছে বিবেকানন্দই যুদ্ধ কৰিছে নেতাজী সুভাষ বোসে যুদ্ধ কৰিছে মহাত্মা কবিৰে যুদ্ধ কৰিছে মহাপুৰুষ শংকৰদেৱে যুদ্ধ কৰিছে মোৰ গুৰুদেৱ আচাৰ্য বৰিষ্ঠ শ্ৰী শ্ৰী স্বৰূপানন্দ ব্ৰহ্মদেৱে যুদ্ধ কৰিছে নিখিল বিশ্ব গায়ত্ৰী পৰিবাৰৰ সংস্থাপক আচাৰ্য বৰিষ্ঠ ৰাম শৰ্মাই সকলো মহাপুৰুষে যুদ্ধ কৰিছে জাতিভেদৰ বিৰুদ্ধে ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে চোৱাচুতৰ বিৰুদ্ধে ওচৰ জঘন্যতম মনোবৃত্তিৰ বিৰুদ্ধে আৰু এইবিলাকক পোষণ কৰি আহিছে এইবিলাকক মূলধন কৰি কিনে ৰাজনীতি কৰি আহিছে ইমান বছৰে বিজেপি পাৰ্টি মই বিজেপিক ভোট নিদিয়া আৰু বিজেপিৰ বিৰুদ্ধে দিন ৰাতি লেখা পঢ়া কোৱাৰ এইটো এটা 2 নম্বৰ এইটো প্ৰধান কাৰণ ইয়াৰ আগতে মই দুটা কাৰণ ক'লো এই 3 নম্বৰ কাৰণটো ক'লো 4 নম্বৰ অসমীয়াৰ সত্তাক ৰক্ষা কৰিবৰ কাৰণে আমি অগপৰ নেতৃত্বত ছাত্ৰ সন্থাৰ নেতৃত্বত আমি যি আন্দোলন কৰিছিলোঁ অসমত প্ৰায় 70 লাখ অবৈধ মুছলমান আনিছিল তৰুণ গগৈ আৰু প্ৰায় 30 লাখ অবৈধ মুছলমান আনিছিল হিতেশ্বৰ শইকীয়াই তাৰ পিছত অসমৰ বৰ্তমান জনগাঁথনিটো কি ভয়ানক অৱস্থাত আহি গৈছে সকলোৱে জানে আচাৰ্য বিনোৱাজীৰ আশীৰ্বাদ পুটো আছিল এই আন্দোলন কোনো আবেগৰ আন্দোলন নহয় আচাৰ্য বিনোৱাজীৰ দৰে মহাপুৰুষে 59তে কৈ থৈ গৈছিল যে অসমৰ যদি হিন্দু মুছলমান বাংলাদেশীৰ যিটো প্ৰভাৱ অসমত চলি আহিছে যদি সেইটো ৰখাব পৰা নাযায় তেতিয়াহ'লে অসমৰ জনগাঁথনিৰ ভয়ানক পৰিৱৰ্তন হ'ব আৰু অসমৰ মানুহ খিলঞ্জীয়াসকলে চাৰিওফালৰ পৰা ভিখাৰী হ'ব খিলঞ্জীয়াসকলৰ সকলো অধিকাৰ অবৈধ বাংলাদেশী হিন্দু মুছলিম বাংলাদেশীৰ হ'ব গতিকে তাৰ বিৰুদ্ধে আমি আন্দোলন কৰিলোঁ আন্দোলনৰ পৰিণাম কি হ'ল আমি জানো আমাক হয়তো বিশ্বাসঘাতকতা কৰা হ'ল উচ্চ নেতৃত্ববিলাকৰ পৰা প্ৰফুল্ল মহন্ত বা ভিগুভূষণ জাতীয় ব্যক্তিসকলে হয়তো বিশ্বাসঘাতকতা কৰিলে গতিকে আমি তাৰ পৰিণামটো যদিও এটা হাঁহৰ কণী পালোঁ একো নাপালোঁ কিন্তু তাৰ বিনিময়ত আমি 884 জন তেজস্বী যুৱকক আমি বলি দিলোঁ 2000 যুৱতী বলাৎকাৰ হ'ল যিসকলৰ ভিতৰত অসংখ্য যুৱতী আজিও হুৰাহুৰাই কান্দি আছে বহুতে আত্মঘাতী হৈ মৰিছে আৰু প্ৰায় 20,000 তেজস্বী যুৱকে বিকলাংগ হ'ল অসমীয়া আন্দোলনত তাৰে ভিতৰত অসংখ্য বিকলাংগ যুৱকক মই নিজে দেখা পাইছোঁ কিমান শ্বহীদৰ ঘৰ মই নিজ চকুদি দেখা পাইছোঁ যে অসম আন্দোলনৰ শ্বহীদ যে যদি কা আইন যদি আমি গ্ৰহণেই কৰোঁ বিজেপি কা আইন অসমত বলপূৰ্বকভাৱে বিজেপি আমাক কা আইনত হেৰি কৰিছে বলপূৰ্বকভাৱে কা বিৰোধী আন্দোলনত 5 জন তেজস্বী যুৱক হত্যা কৰা হৈছে লাখ লাখ মানুহ কুবাই অন্ধ পংগু লেংৰা কৰা কৰি দিয়া হৈছে যুক্তি দিয়া হৈছে যে সকলো হিন্দুৰ কাৰণে অসমখন তাৰমানে খোলা হৈ থাকিব লাগে কিন্তু অসমে ইতিমধ্যে
কংগ্ৰেছ চৰকাৰ থাকোঁতে 2 কোটি অবৈধ বাংলাদেশীৰ বজা বহন কৰিছে ইতিমধ্যে তাৰ ওপৰত আমি এটা বাংলাদেশীৰো আমি বজা বহন কৰিব আমি নোৱাৰো অখিল গগৈদেৱক এই কাৰণে মই শ্ৰদ্ধা কৰোঁ কাৰণ তেওঁ যি তেজস্বী ভূমিকা লৈছে কা আন্দোলনত তাৰ ভূমিকা তাৰ তুলনা নাই জুবিন দাক এই কাৰণে শ্ৰদ্ধা কৰোঁ যে জুবিন দাই কা বিৰোধী আন্দোলনত যি ভূমিকা লৈছিল সেই ভূমিকাৰ আজিও কোটি কোটি অসমীয়া যুৱক যুৱতীক আজি সাহস দি আছে বিজেপিৰ সকলো ষড়যন্ত্ৰ চিটকাই দিবৰ কাৰণে গতিকে মই নিজে কা বিৰোধী আন্দোলনত মই যুক্ত আছিলোঁ মই চানমাৰীত গৈছোঁ দেৱেন দত্তহঁতৰ বক্তৃতা মই মস্ত ৰ'দত তাতে ঘণ্টাৰ পিছত ঘণ্টা মই বহুদিন বহি আহিছোঁ গতিকে কা বিৰোধী কা হৈছে অসমক ধ্বংস কৰা চাৰিওফালৰ পৰা ধ্বংস কৰা বিজেপিৰ ভয়ানক ষড়যন্ত্ৰ হৈছে কা আৰু এই কাৰ বিৰুদ্ধে আমাক লক্ষ্যবাৰ সাৱধান কৰি দি গৈছিল আমাক অখিল দাৰ দৰে ব্যক্তিসকলে আৰু জুবিন দা আমাৰ অসমীয়াৰ প্ৰাণৰ স্পন্দন জুবিন দাই আমাক কাৰ বিৰুদ্ধে সাৱধান কৰি থৈ গৈছে আৰু জবৰদস্তি কা জাপি দিয়াৰ কাৰণে বিজেপি বটলা মাল বুলি লক্ষ্যবাৰ কৰি থৈ গৈছে বিজেপিক ভোট নিদিবৰ কাৰণে লক্ষ্যবাৰ কৰি থৈ গৈছে পলিটিক্স নকৰিবা বন্ধু বুলি তেওঁ গান সৃষ্টি কৰি থৈ গৈছে পলিটিক্স নকৰিবা বন্ধু দুবেলা দুমুঠি আমি খুজি মাগি খাওঁ পলিটিক্স নকৰিবা বন্ধু যাৰ কাৰণে তেওঁ নিজৰ জীৱন বলি দিব লগা হ'ল আজি জুবিন দাই কাৰ কাৰণে জীৱন বলি দিব লগা হ'ল তেওঁলোকে দিনে ৰাতি ঢোলটো কোবাইছে সমস্ত দুখ জাপি দিছে সিদ্ধাৰ্থৰ ওপৰত শেখৰৰ ওপৰত অমৃত প্ৰভাৰ ওপৰত আৰু কানুৰ ওপৰত কিন্তু শেখৰক কোনে বলিৰ পাঠা কোনে বনালে কোনে বনাইছে কানুক বলিৰ পাঠা কোনে বনালে অমৃত প্ৰভা এওঁলোকতো একেবাৰে 5 পইচা 7 পইচাৰ 10 পইচাৰ মানুহ ইহঁতক বলিৰ পাঠা কোনে বনাইছে এওঁলোকৰ মূলতে ৰাজনৈতিক শক্তি আছে লক্ষ্যবাৰ প্ৰমাণ হৈ গৈছে কাৰণ বহি পৰিক্ৰমা বিভাগটোৰ অসমৰ যিটো বহি পৰিক্ৰমা সাংস্কৃতিক বিভাগ সেই বিভাগটোই পাতিছিল তোৰ ছিংগাপুৰত হেৰি যদিও তেওঁলোকে লক্ষ্যবাৰ গৈছে অসম চৰকাৰৰ তাতে কোনো হাত নাই কিন্তু প্ৰমাণ হৈ গৈছে যে অসম চৰকাৰৰ সাংস্কৃতিক বহি পৰিক্ৰমা বিভাগে ছিংগাপুৰত এই অনুষ্ঠানটো পাতিছিল প্ৰমাণ হৈ গৈছে সিদ্ধাৰ্থ বিজেপিৰ এজন ডাঙৰ লিডাৰ প্ৰমাণ হৈ গৈছে লক্ষ্যৰূপে কানুৰ বিজেপিৰ লগত অতি ঘনিষ্ঠতম সম্পৰ্ক প্ৰমাণ হৈ গৈছে স্বয়ং মুখ্যমন্ত্ৰীজনৰ অতি ঘনিষ্ঠ ব্যক্তি যে চাম কানু আৰু সিদ্ধাৰ্থ আৰু শেখৰ এইবিলাক লক্ষ্যবাৰ প্ৰমাণ হৈ গৈছে মূল অনুষ্ঠানটোত যে ৰিণিকী ভূঞাৰ যে অসাধাৰণ ভূমিকা আছে এই কথাটো প্ৰমাণিত হৈ গৈছে গতিকে ইয়াতে চৰকাৰৰ এটা বৃহৎ ভূমিকা আছে কিন্তু SIT নামৰ যিটো অনুষ্ঠান গঠন কৰি দিছে তাৰ গোটেইবিলাক হৈছে বিজেপিৰ চামচা গতিকে তেওঁলোকে আমাক ন্যায় অনন্তকালেও ন্যায় দিব নোৱাৰে আৰু তেওঁলোকে তদন্তৰ আওতাৰ ভিতৰত পবিত্ৰ মাৰ্ঘেৰিটাক কিয় মাতা নাই পবিত্ৰ মাৰ্ঘেৰিটা যিহেতু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক মাতা কিয় নাই ৰিণিকী ভূঞাক কিয় মাতা নাই স্বয়ং মুখ্যমন্ত্ৰীক তদন্তৰ আওতাৰ ভিতৰত কিয় আনা নাই কাৰণ ৰাজনৈতিক শক্তি নহলে কেইজনমান সাধাৰণ মামুলি ব্যক্তিয়ে জুবিনদাৰ দৰে এজন পৃথিৱী কপাই থৈ দিয়া সত্তা যাৰ এবাৰ মাত্ৰ আৱাজ দিলে যোনে লক্ষ লক্ষ অসমীয়া যুৱকে যাৰ কাৰণে প্ৰাণ বলিদান দিব পাৰে সেই ব্যক্তিজনক যে আজি যে মাটি লৈ গৈ কিনে ঘোৰ ষড়যন্ত্ৰ কৰি কিনে হত্যা কৰা হ'ল তাৰ মূলতে নিশ্চয় ৰাজনৈতিক শক্তি আছে তাৰ মূলত তে যেহেতু ৰাজনৈতিক শক্তি আছে বুলি প্ৰমাণ হৈছে আৰু অসমীয়া ৰাইজে গমো পাইছে ৰাজনৈতিক শক্তি আছে বুলি তেওঁলোকক তদন্তৰ আওতালৈকে নিশ্চয় আনিব লাগিছিল পবিত্ৰ মাৰ্ঘেৰিটাক আনিব লাগিছিল তদন্তৰ আওতালৈকে মুখ্যমন্ত্ৰীৰ পত্নীও আহিব লাগিছিল তদন্ত নিৰপেক্ষ হ'ব লাগিলে তেওঁলোক আহিব লাগিব তদন্তৰ ভিতৰত তাৰপিছত আদালতে সিদ্ধান্ত আদালতে দিব হত্যাকাৰী কোন হয় কোন নহয় আদালতে সিদ্ধান্ত দিব আদালতক মই শ্ৰদ্ধা কৰোঁ কিন্তু আদালতে সিদ্ধান্তৰ ওপৰত আমি ৰখি থাকিব নোৱাৰোঁ গতিকে মই বিজেপিক অন্তৰাত্মাৰ পৰা বেয়া পোৱা আৰু দিনে ৰাতি বিজেপিৰ বিৰুদ্ধে কোৱা প্ৰধান কাৰণ হৈছে জুবিনৰ ন্যায় বিজেপি দিয়া নাই দিনে ৰাতি আমি আজি বুকুৰ তেজেদি সিদিনা অলপতে আৰু দুজন যুৱকৰ গুলি লাগিছে যেতিয়া সিদ্ধাৰ্থহঁতক যেতিয়া হেৰিত লৈ যোৱা হ'ল কোনোবা এখন জেলত লৈ যোৱা হ'ল জেলখনৰ মই নাম পাহৰিলোঁ যে ইমান মানুহে দিনে ৰাতি চিঞৰি থকাৰ পিছতো এতিয়ালৈকে চৰকাৰে আচল ৰহস্য প্ৰচাৰ কৰা নাই যে কিভাৱে জুবিনদাৰ মৃত্যু হৈছিল পানীত ডুবিল কিভাৱে কিমান সময় সাগৰৰ তলত ডুবি আছিল কিমান সময় পিছত তেওঁক সাগৰৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছিল আৰু জুবিনদাৰ ভৰি দুখন পৰীক্ষা কৰি কিনে ৰিপৰ্ট দিয়া হৈছে যে অন্তত 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় পানীৰ তলত নাথাকিলে ভৰিৰ তলুৱা দুখন সেই ৰূপ ল'ব নোৱাৰে যি ৰূপ লৈছে গতিকে ইচ্ছাকৃতভাৱে এই কথাবিলাক আজিলৈকে পোহৰলৈকে আহিব দিয়া নাই শাসক গোষ্ঠী
যাৰ কাৰণে মই শাসক গোষ্ঠীক মনে প্ৰাণে ঘৃণা কৰোঁ আৰু ঘৃণা কৰাৰ কাৰণে মই লিখিও আছোঁ কৈও আছোঁ। এতিয়া 4 নম্বৰ উত্তৰটো পাই গ'ল। 5 নম্বৰ, সন্ত শিৰোমণি আচাৰামজীৰ বক্তৃতা শুনি আধ্যাত্মিকভাৱে অনুপ্ৰাণিত হোৱা, সংযম ব্ৰহ্মচৰ্য পালনৰ কাৰণে অনুপ্ৰাণিত হোৱা লক্ষ লক্ষ কোটি কোটি ব্যক্তিৰ ভিতৰত ময়ো আছোঁ। ত্যাগৰ বাণী, তপস্যাৰ বাণী, নিষ্কাম সেৱাৰ বাণী, কৰ্মযোগৰ বাণী, সংযম ব্ৰহ্মচৰ্যৰ বাণী, জ্ঞানৰ বাণী, ভক্তিৰ বাণী, যোগৰ বাণী, গীতা, বেদ, বেদান্ত, সৰ্বশাস্ত্ৰৰ যি বাণী সন্ত শিৰোমণি আচাৰামজী প্ৰচাৰ কৰি আহিছে, লক্ষ লক্ষ কোটি কোটি মানুহৰ হৃদয়ত সনাতনক প্ৰচাৰ কৰাৰ কাৰণে, সমগ্ৰ বিশ্বত সনাতনক প্ৰচাৰ কৰাৰ কাৰণে যিজন ব্যক্তি, বিবেকানন্দৰ পিছত যিজন ব্যক্তি আছে চিকাগোত বক্তৃতা দিয়া, সেইজন ব্যক্তি হৈছে সন্ত শিৰোমণি আচাৰামজী। আচাৰামজীক ফাঁচাইছিল ৰাহুল গান্ধী আৰু ইফালে সোনিয়া গান্ধী। কংগ্ৰেছ চৰকাৰে তেওঁলোকক ফাঁচাইছিল, কিন্তু কংগ্ৰেছ চৰকাৰে ফাঁচালেও যদি মোদীৰ সদিচ্ছা থাকিল হয়, অমিত শ্বাহৰ সদিচ্ছা থাকিল হয়, 1 ছেকেণ্ডৰ ভিতৰত আজি অন্ততঃ 10-15 বছৰ আগতে তেওঁক নিৰ্দোষ প্ৰতিপন্ন কৰি কিনে লৈ আহিব, বাহিৰলৈকে ওলাই আনিব পাৰিলে হয়। কিন্তু 90 বছৰীয়া সন্তজন আজি পৰ্যন্ত জেলত, আজি 2 দিন আগতে মাত্ৰ বেইল পাইছে। আজি প্ৰায় 15-16 বছৰ তেওঁক 100% নিৰ্দোষ হোৱাৰ পিছতো আন্তৰ্জাতিক খ্ৰীষ্টানীতিৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ কাৰণে সেই সন্তজনক থৈ দিছে জেলৰ ভিতৰত। কাৰণ তেওঁ পাৰ্বত্য জনগোষ্ঠীবিলাকৰ মাজত সনাতনক প্ৰচাৰ কৰিছিল, আৰু পাৰ্বত্য জনগোষ্ঠীৰ যি লাখ লাখ মানুহক খ্ৰীষ্টানীতিয়ে নানান ধৰণৰ বল কৌশল কৰি খ্ৰীষ্টান হ'ব বাধ্য কৰিছিল, চিকিৎসাৰ কৰি শিক্ষা দীক্ষা দি ভৰণ পোষণ কৰি সেই সকলক ঘৰ বাপচি আন্দোলনৰ দ্বাৰা পুনৰ হিন্দু বনাইছিল, যাৰ কাৰণে খ্ৰীষ্টানীতি ষড়যন্ত্ৰ কৰি কিনে আচাৰামজীক কাৰাদণ্ড দিছিল। যিটো অনুষ্ঠানত ভাৰতে বিদেশৰ অন্ধ অনুকৰণত যিদিনা তোৰ মানে যুৱক যুৱতীসকলে ৰাস্তাই ৰাস্তাই চুম্বন কৰে আৰু নানান ধৰণৰ ব্যভিচাৰ কৰে, সেই দিনটোত পিতৃ মাতৃ দিৱস পালন হিচাপে প্ৰচাৰ কৰা একমাত্ৰ মহন্ত শিৰোমণি হৈছে আচাৰামজী। তুলসী পূজন সমগ্ৰ ভাৰতত প্ৰচাৰ কৰা একমাত্ৰ ব্যক্তি হৈছে আচাৰামজী। পিতৃ পূজন, মাতৃ পূজনৰ দিনটো এনে এটা দিন প্ৰচাৰ কৰিছে আচাৰামজী। ঘৰে ঘৰে গায়ত্ৰী মন্ত্ৰ প্ৰচাৰ কৰা, ওংকাৰ মহামন্ত্ৰ প্ৰচাৰ কৰা, মঠ মন্দিৰ মহিমা, তীৰ্থ মহিমা, সংযম ব্ৰহ্মচৰ্যৰ মহিমা, সাত্বিক আহাৰৰ মহিমা, আৰু যিবা ভাৰতীয় ঐতিহ্য সংস্কৃতি পৰম্পৰাৰ মহিমা, বীৰ বীৰাংগনাসকলৰ মহিমা, ভাৰতত যিমান সন্ত আছে সকলো সন্তৰ জীৱন কাহিনী প্ৰচাৰকাৰী, শত শত গুৰুকুল আশ্ৰম প্ৰতিষ্ঠা কৰি, ব্ৰহ্মচৰ্য আশ্ৰম প্ৰতিষ্ঠা কৰি লক্ষ কোটি যুৱকক ব্ৰহ্মচৰ্য দীক্ষা দিয়া, সংযমৰ দীক্ষা দিয়া, যোগ প্ৰাণায়ামৰ দীক্ষা দিয়া, জ্ঞান মাৰ্গৰ বেদান্তৰ পৰা, গীতাৰ পৰা, বেদৰ পৰা, উপনিষদৰ পৰা সকলো তত্ত্বক তন্ন কৰি প্ৰচাৰ কৰা একমাত্ৰ মহাপুৰুষ হৈছে সন্ত শিৰোমণি আচাৰামজী। আচাৰামজীৰ আশীৰ্বাদত মোদীয়ে প্ৰধানমন্ত্ৰী হৈছিল। 100টা ভিডিঅ' এতিয়াও আছে মোৰ হাতত। অমিত শ্বাহেও তেওঁৰ আশীৰ্বাদ লৈছিল, কিন্তু তেওঁ কিছুমান গুপ্ত কাৰদত বিজেপি এনেকুৱা শত্ৰু বুলি মানি ল'লে, চৰকাৰৰ এনেকুৱা শত্ৰু বুলি মানি ল'লে যে আজি 15 বছৰ ধৰি তেওঁক ইচ্ছাকৃতভাৱে খ্ৰীষ্টানীতিৰ ষড়যন্ত্ৰৰ পৰা মুক্ত কৰি, কংগ্ৰেছ চৰকাৰৰ ষড়যন্ত্ৰৰ পৰা মুক্ত কৰি তেওঁক জেলৰ পৰা বাহিৰলৈকে ওলাই আনিবৰ কাৰণে বিজেপি কোনোদিন চেষ্টা নকৰিলে। প্ৰায় 10 বাৰ সুপ্ৰিম কোৰ্টত জামিনৰ কাৰণে তোৰ গৈছে, 10 বাৰতে অগ্ৰাহ্য কৰিছে, 10 বাৰতে অগ্ৰাহ্য কৰিছে, যাৰ মূলতে আছে মোদী, অমিত শ্বাহ আৰু বিজেপি পাৰ্টি। কাৰণ বিজেপিৰ বহুত ভণ্ডামি, বহুত বেবিচাৰ, বহুত ষড়যন্ত্ৰ উদঙাই দিছিল আচাৰামজী। খ্ৰীষ্টানীতিৰ লগত থকা গুপ্ত সম্পৰ্কৰ পৰা আদি কৰি লাভ জেহাদৰ বিৰুদ্ধে কিয় বিজেপি আজিলৈকে তোৰ আইন প্ৰণয়ন কৰিব নোৱাৰিলে? কিয় নোৱাৰিলে? আজি যে দিনে ৰাতি যে মিয়া বিৰোধী যে তোৰ যে বক্তৃতা দি আছে মিনিষ্টাৰবিলাকে, লাভ জেহাদৰ বিৰুদ্ধে আইন কিয় নিৰ্মাণ কৰিব নোৱাৰিলে? আৰু এই ৱকফ বৰ্ডৰ নামত যে হাজাৰ হাজাৰ বিঘা মাটি যে দখল কৰি ৰাখিছে, সেই হাজাৰ হাজাৰ বিঘা মাটি কৰ্পৰেটে চলাই আছে, মুছলিম কৰ্পৰেটবিলাকে, আৰু তাৰ পইচাবিলাক যায় ক'ত? আতংকবাদী নিৰ্মাণত যায়। কাৰণ বিশ্বৰ সকলো আতংকবাদীবিলাকৰ ভিতৰত 100ৰ ভিতৰত 99% আতংকবাদী হৈছে ইছলাম সম্প্ৰদায়ৰ, মুছলিম সম্প্ৰদায়ৰ। এই আতংকবাদীবিলাকক পইচা ক'ৰ পৰা যায়? মাদ্ৰাছাবিলাকৰ পৰা যায় 1 নম্বৰ, 2 নম্বৰ তোৰ হেৰিৰ পৰা যায়। গতিকে এইবিলাক বন্ধ কৰিব পৰা নাই।
লাভ জেহাদ আজিলৈকে বন্ধ কৰিব পৰা নাই লাখ লাখ হিন্দু ছোৱালীক মুছলিম বনোৱা হৈছে এইবিলাক বিজেপি বন্ধ কৰিব চেষ্টা কৰা নাই ৱাক অফ বোৰ্ড বন্ধ কৰিব চেষ্টা কৰা নাই ৱাক অফ বোৰ্ডৰ সম্পত্তিৰ পৰা আতংকবাদী বিলাকে অস্ত্ৰ কিনিছে আতংকবাদীবিলাকে ড্ৰাগছৰ বেপাৰ কৰিছে আৰু যিমান বম ব্লাষ্ট আদি যিমান ধামাকা যত যিমান যি কাণ্ড কাৰখানা সব চলাই আছে তোৰ এই ৱাক অফ বোৰ্ডৰ তোৰ সম্পত্তিৰ পৰা ৱাক অফ বোৰ্ডক আজিলৈকে বন্ধ কৰিব পৰা নাই লাভ জেহাদ বন্ধ কৰিব পৰা নাই তাৰ উপৰি জনসংখ্যাৰ দোহাই দি কিনে তেওঁলোকে নানান ধৰণৰ লেকচাৰ দি আছে ডাঙৰ ডাঙৰ কিন্তু আজিলৈকে শক্তিশালী আইন নিৰ্মাণ কৰিব পৰা নাই যে দুটাৰ ওপৰত সন্তান হিন্দুৱে জন্ম দিব নোৱাৰে ইছলামেও জন্ম দিব নোৱাৰে মুছলিমেও জন্ম দিব নোৱাৰে যদি জন্ম দিয়ে তেনেহ'লে সকলো চৰকাৰী সুবিধা বঞ্চিত কৰা হ'ব হিতাধিকাৰী অনুষ্ঠান যিমান আঁচনি আছে সকলো আঁচনিৰ পৰা বঞ্চিত কৰা হ'ব আজিলৈকে আইন প্ৰণয়ন কৰিব পৰা নাই গতিকে এইবিলাক কাৰণত মই অত্যন্ত বেয়া পাইছোঁ তাৰ উপৰি আৰু এটা ডেঞ্জাৰাছ কাৰণ মই সন্ত সেৱাৰ লগত ঘনিষ্ঠভাৱে জড়িত চিত্ৰকূটৰ পৰা নৈমিষাৰণ্যৰ পৰা নৰ্মদা তীৰৰ পৰা হিমালয়ৰ পৰা বৃন্দাবনৰ পৰা আদিলৈকে অসংখ্য জংঘলত শ শ লক্ষ লক্ষ কোটি কোটি বছৰৰ পৰা সেই সত্য যুগৰ পৰা যিসকল সন্তই তপস্যা কৰি আছিল সেই সন্তসকলৰ আজি কুটিৰবিলাকৰ ওপৰত ভয়ানক আক্ৰমণ হৈছে কুটিৰ ভাঙি দিছে মই 100টা নহয় 1000টা ভিডিঅ' চাইছোঁ কুটিৰ ভাঙি দিছে সন্তসকল থাকিবলৈ জাগা নাই যাৰ কাৰণে কিছুমান সন্তই ওলাই আহিছে বিজেপিৰ বিৰুদ্ধে সন্ত কিছুমানে আজি ওলাই আহিছে বিজেপিৰ বিৰুদ্ধে কিয় ভাঙিছে কাৰণ ভূমিবিলাক মাল্টিনেশ্যনেল কোম্পানীক এই ভূমিৰ স্বত্ব দিয়া হৈছে যেনেকৈ অসমত যেনেকৈ কৰি আদানীক 3000 বিঘা মাটি দিয়া হৈছে ৰামদেৱক যেনেকৈ কৰি 1000 বিঘা মাটি দিয়া হৈছে পাম গছ লগাবৰ কাৰণে যি পাম গছ মানৱ জাতিৰ শত্ৰু সেই পাম গছ লগাবৰ কাৰণে 1000 বিঘা মাটি আবণ্টন দিয়া হৈছে বিজেপিক ঘৃণা কৰা এইবিলাক গুৰুত্বপূৰ্ণ কাৰণ সন্তসকলৰ অভিশপ্ত হ'ব লগা হৈছে লাখ লাখ সন্তৰ ভূমি সাধাৰণ কুটিৰ য'ত সত্য যুগৰ পৰা তেওঁলোকে তপ কৰি আহিছে সেই কুটিৰ ভাঙি তাতে মাল্টিনেশ্যনেল কোম্পানীক দিয়া হৈছে এইবিলাক চব এই নক্সালপন্থীবিলাকে নক্সালী কি হ'ল কাৰণ তেওঁলোকৰ পিতৃ সম্পত্তি পিতৃ যিবিলাক ভূমি আছিল এই ভূমিবিলাক চৰকাৰে অধিগ্ৰহণ কৰিছিল কংগ্ৰেছৰ দিনৰ পৰা সেই ভূমি অধিগ্ৰহণ কৰিছে চৰকাৰে আজি বিজেপিৰ দিনতো সবচে বেছি কৰি হৈছে যাৰ কাৰণে নক্সালী জন্ম হৈছে গতিকে এইবিলাক হৈছে মই চৰকাৰী মানে বিজেপিক মানে ভোট নিদিয়া আৰু বিজেপিৰ বিৰুদ্ধে মই প্ৰচাৰ কৰা এইবিলাক প্ৰধান কাৰণ সন্তৰ ওপৰত আক্ৰমণ হৈছে এইটো কম ডেঞ্জাৰাছ কথা নহয় শ শ লক্ষ লক্ষ কোটি কোটি বছৰ ধৰি কিনে সন্তসকলে হেৰি হৈছে তাৰ উপৰি গো ৰক্ষাৰ যিটো আন্দোলন সেই কৰপাত্ৰীৰ পৰা দিনৰ পৰা চলি আহিছে কংগ্ৰেছ চৰকাৰৰ দিনতো শত শত গো ৰক্ষা গো ভক্তক আচাৰ্য বিনোৱাজী আৰু কৰপাত্ৰীৰ নেতৃত্বত গুলিয়াই দিয়া হৈছিল ইন্দিৰা গান্ধীৰ এটা মাত্ৰ নিৰ্দেশত শ শ গো ভক্তক গুলিয়াই হত্যা কৰা হৈছিল সেই দিনৰ পৰাই বিজেপি আমাক বিশ্বাস দিছিল যে আমি যদি শাসনত আহোঁ আমি গো ৰক্ষা কৰিম ইয়াতে কোনো গাই কাটিব নোৱাৰে গাই মাংস এক্সপ্ল'ৰ হ'ব নোৱাৰে কিন্তু বিজেপি চৰকাৰ অহা আজি কিমান বছৰ হ'ল প্ৰায় 15 বছৰ হ'ল বুলি ধৰক আজিলৈকে ভাৰতত গো মাংসৰ উদ্যোগ সমগ্ৰ বিশ্বৰ ভিতৰত সৰ্ববৃহৎ উদ্যোগ ভাৰতৰ গো ডেইলি 3 লাখ দেশী গাই বিদেশী গাই ক্ৰছ গাই জাৰ্চি গাই লগ লাগি ডেইলি 3 লাখ গাই য'ত সনাতনৰ প্ৰাণৰ পৰা আত্মাৰ আত্মা সনাতনৰ বেদ উপনিষদ গীতা ভাগৱত যোগ তন্ত্ৰ পুৰাণ সমস্ত বাহিৰ হৈছে গাইৰ পৰা আমাৰ দেশৰ কৃষি ক্ষেত্ৰৰ পৰা সমস্ত অৰ্থনীতিৰ প্ৰাণৰ প্ৰাণ হৈছে গাই পঞ্চগব্য হৈছে আৰোগ্যৰ মূল চিকিৎসাৰ মূল স্বাস্থ্যৰ মূল দীৰ্ঘায়ুৰ মূল সকলোৰে সমগ্ৰ অৰ্থনীতিৰ মেৰুদণ্ডই পঞ্চগব্য এইটো সমগ্ৰ বিশ্বত আজি প্ৰমাণিত হৈ গৈছে পঞ্চগব্যৰ অনাদি অনন্ত মহিমা সেই পঞ্চগব্য দাত্ৰী যজ্ঞৰ ঘৃতদাত্ৰী মানুহৰ প্ৰধান আহাৰ গাখীৰ হৈছে পৰমমৃত সেই গাখীৰ দাত্ৰী গোবৰ গোমূত্ৰৰ 1 কোটি মহিমা সমগ্ৰ বিশ্বত প্ৰচাৰ হৈ গৈছে গোবৰ গোমূত্ৰৰ ভাৰতৰ অৰ্থনীতি বিশ্ব বেংকৰ গোলামীৰ পৰা বচাব পৰা আন্তৰ্জাতিক মুদ্ৰানীতিৰ গোলামীৰ পৰা ভাৰতক বচাব পৰা ইণ্টাৰনেশ্যনেল ইকনমিক ফৰ্ম তাৰ পৰা বচাব পৰা WHOৰ পৰা বচাব পৰা WTOৰ পৰা মহাষড়যন্ত্ৰৰ পৰা বচাব পৰা একমাত্ৰ উপায় হৈছে তোৰ পঞ্চগব্য গোবৰ আৰু গোমূত্ৰ গোমূত্ৰৰ বিষয়ে ক'ব লাগিলে আৰু 3-4 ঘণ্টা গুচি যাব সেই দেশী গাই 3-4 লাখ গাই ডেইলি কাটা হৈছে গৌমাতা ৰাষ্ট্ৰমাতা আন্দোলনৰ কাৰণে গোপালজী মহাৰাজে আজি 30 বছৰ ধৰি দিন ৰাতি টপ কৰি আছে জগদীশ গোপালজী মহাৰাজৰ পৰা স্বামী ৰামদেৱৰ পৰা লক্ষ কোটি মহাপুৰুষে দিন ৰাতি চিঞৰি আছে পুৰী মথুৰ অচ্যুতানন্দই নিজে ওলাই আছে শংকৰাচাৰ্য হৈ কিনে নিজে গৌমাতা ৰাষ্ট্ৰমাতা আন্দোলনত ৰাস্তাই ওলাই আছে কিমান নিৰ্যাতন সন্তক সেই যুগৰ পৰা কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা আজিলৈকে সন্তৰ ওপৰত কিমান নিৰ্যাতন হৈ আছে
গো ৰক্ষাকাৰীসকলক মোদী গুণ্ডা বুলি কৈছে, গুণ্ডা। যি গো ৰক্ষাকাৰীসকলে নিজৰ জীৱন বলিদান কৰি নিজৰ ল'ৰা তিৰোতাৰ কথা নাভাবি কিনে কছাইৰ লগত ভয়ানক যুদ্ধ কৰি, য'ত নেকি গৰু কছাইবিলাকৰ পুলিচ প্ৰশাসনৰ লগত খানা পিটিকা সম্পৰ্ক, প্ৰত্যেকটো গৰু কছাইৰ লগত পুলিচ কছাইৰ একদম মৌ আৰু চেনীৰ সম্পৰ্ক। যিমান সংঘৰ্ষ হৈছে গো ৰক্ষাকাৰীসকলৰ লগত, প্ৰত্যেক সংঘৰ্ষত কছাইসকলক সহযোগ কৰিছে পুলিচ, DSP, SP, DGP, IGP, কমিশ্যনাৰলৈকে পুৰা পুলিচে প্ৰত্যেকটো কছাই সহায় কৰিছে। আৰু গো ৰক্ষাকাৰীসকলক কিছুমানক মাৰিছে, বিকলাংগ কৰিছে, কিছুমানক লেংদা কৰি কোবাইছে, কিছুমানক ডেঞ্জাৰাছ কেছত ফাঁচাই কিনে হেৰি কৰিছে, জেলত থৈ দিছে। লাখ লাখ গোভক্তক বিশেষ কৰি গো ৰক্ষাকাৰীক নিৰ্যাতন কৰা হৈছে বিজেপি চৰকাৰৰ দিনত। অথচ তেওঁলোকে আহিছিল ভাৰতত কি নাৰা দি কিনে যে আমি গো ৰক্ষা কৰিম। আজি ৰাজীৱ দীক্ষিতজীৰ দৰে ব্যক্তি, যিজন ব্যক্তি ভীষণ 7-8 বছৰ অগাধ পৰিশ্ৰম কৰি কিনে বিজেপিক জিকাইছিল, সেই ৰাজীৱ দীক্ষিতজী শেষত ইমান বিৰক্ত হৈ গ'ল বিজেপি দলটোৰ প্ৰতি, তেওঁ সকলোৰে শেষত তেওঁ নিৰ্দেশ দিলে যে তহঁতে কাকো ভোট নিদিবি, কাৰণ ভোট দিলে পাপৰ ভাৰবিলাক তহঁতে ল'ব লাগিব। তেওঁ নিজেও নোটা মাৰি থৈ গ'ল আৰু মানুহকো নোটা মাৰিবৰ কাৰণে তেওঁ কৈ থৈ গ'ল। যি ৰাজীৱ দীক্ষিতজীৰ বলিদান অবিহনে বিজেপি কেতিয়াও আহিব নোৱাৰে শাসনত, সেই ৰাজীৱ দীক্ষিতজীৰ দৰে ব্যক্তি ইমান বিৰক্ত হৈ গ'ল বিজেপিৰ কাণ্ড কাৰখানাবিলাকত। গো হত্যাৰ পৰা আদি কৰি যিমান খণ্ডৰ ওপৰত কৰা অত্যাচাৰৰ পৰা যিমান অত্যাচাৰ আছে, অৰ্থনীতি বিধ্বস্ত, যিমান সম্পত্তি আছে এয়াৰপৰ্টৰ পৰা, ৰেলৰ পৰা, বিজুলীৰ পৰা, সকলো আদানীৰ হাতত, সকলো আম্বানীৰ হাতত, সকলো পুঁজিপতিৰ হাতত, গোটেই ছিষ্টেম পুঁজিপতিৰ হাতত বিক্ৰী কৰি দিছে। GST লগাই মধ্যবিত্ত ব্যৱসায় ধ্বংস, ক্ষুদ্ৰ ব্যৱসায় ধ্বংস, মধ্যবিত্তৰ জীৱন ধ্বংস, মধ্যবিত্তৰ যিমান ব্যৱসায় আছে চব ব্যৱসায়ৰ ওপৰেৰে ৰোলাৰ চলাই দিছে। মোৰ দোকানত ধ্বংস কৰি দিছে GST লগাই মূলতে বিজেপি। টোল টেক্সৰ মাজেৰে ডেইলি 1000 কোটি টকা গুণ্ডা টেক্স সংগ্ৰহ কৰি সাধাৰণ মানুহৰ জীৱন বিজেপি ধ্বংস কৰিছে, মূলতে আছে বিজেপি। ইনকাম টেক্সৰ পৰা 362টা নতুন নতুন টেক্স লগাই মানুহক দিনে ৰাতি লুটিছে, তাৰ মূলতে আছে বিজেপি। মানুহক কৰ্মহীন বিকলাংগ বনাবৰ কাৰণে অৰুণোদয় আঁচনিৰ পৰা, সোণালী আঁচনিৰ পৰা 100 কোটি আঁচনি লগাই মানুহক নিষ্কৰ্মা বিকলাংগ কৰি 5 কেজি চাউলৰ পৰা, আটাৰ পৰা, দালিৰ পৰা ফ্ৰী দি সম্পূৰ্ণ জাতিটো বিকলাংগ কৰি দিয়াৰ মূলতে আছে বিজেপি। 100টা আঁচনি দি ভোট কিনি 10,000 টকা কৰি দি কিনে বিহাৰত ভোট কিনিছে। তাৰ কাৰণে ৱৰ্ল্ড বেংকৰ পৰা ঋণ লৈছে, ৱৰ্ল্ড বেংকৰ পৰা 14,000 কোটি টকা ঋণ লৈ বিহাৰত ভোট কিনি কিনে জিকিছে। আৰু এই 14,000 কোটি টকা কাৰ বোৰৰ ওপৰত আহি আছে? আমাৰ বোৰৰ ওপৰত আহি আছে। ইমান বিশ্ব বেংকৰ ইমান ঋণ লৈছে অসমৰ মুখ্যমন্ত্ৰীজনে। আজি অসমত জন্মগ্ৰহণ কৰা প্ৰতিটো শিশুই জন্মৰ লগে লগে 10,000 কোটি টকা ঋণ লৈ জন্মে, জন্মৰ লগে লগে অসমৰ প্ৰতিটো শিশু জন্মৰ লগে লগে 10,000 কোটি টকা ঋণ লৈ মাটিত জন্ম হয়। ইমান বেছি ঋণ লৈছে আমাৰ মুখ্যমন্ত্ৰীজনে আজি, সেই মুখ্যমন্ত্ৰী হোৱাৰ দিনটোৰ পৰা আজিলৈকে। য'ত অভাৰব্ৰিজ 2খন বা 3খন অভাৰব্ৰিজত য'ত কাম হয়, তাতে 100খন, 1000খন, লাখখন অভাৰব্ৰিজ বনাব। কাৰ পৰা বনাইছে? ৱৰ্ল্ড বেংকৰ পৰা ঋণ লৈ বনাইছে, বিদেশৰ পৰা ঋণ লৈ বনাইছে। ঋণৰ বোজা কোনে মাৰিব? আমি মাৰিম। বিদ্যুৎ খণ্ড ধ্বংস কৰি দিয়া হ'ল, এয়াৰপৰ্ট ধ্বংস কৰি দিয়া হ'ল পুঁজিপতিৰ হাতত, ৰেল পুঁজিপতিৰ হাতত, নুমলীগড়ৰ পৰা আদি কৰি যত যিমান প্ৰাইভেট আমাৰ ৰাজহুৱা প্ৰপাৰ্টি, কংগ্ৰেছৰ দিনত যিমান ৰাজহুৱা প্ৰপাৰ্টি চব পুঁজিপতিৰ হাতত। অনলাইন ব্যৱসায়িক ইমান বেছি প্ৰচলন দিছে যে ক্ষুদ্ৰ ব্যৱসায়ীসকল ধলিচ্ছাত বাটৰ ভিক্ষাৰী, লক্ষ লক্ষ মধ্যবিত্ত ক্ষুদ্ৰ ব্যৱসায়ী বাটৰ ভিক্ষাৰী অনলাইন ব্যৱসায়ৰ আগত। আৰু কিমান কম ক'ব লাগিলেতো এনেকুৱা 18 ঘণ্টা 20 ঘণ্টা কৈ থাকিলে অন্ত নহ'ব। গতিকে মই সত্য সনাতনী হৈও কি কাৰণত বিজেপি বিৰোধী স্থিতি ল'ব লগা হ'ল, মোৰ বন্ধুবিলাকে জানিব বিচাৰিছিল। মই ক'লোঁ, আপোনালোকে যদি ভাল পাইছে লাইক কৰি শ্বেয়াৰ কৰি দিব, নতুনসকলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব বুলি আশীৰ্বাদ ভিক্ষা কৰিলোঁ। ধন্যবাদ।